বিধানসভাত নাভূত নাচৰুত কাণ্ড বিধায়ক চেয়াৰমান আলীৰ শপত গ্ৰহণ কৰিয়ে বিধায়কগৰাকীয়ে দিছে মমতা দিদি জিন্দাবাদ ধ্বনি। অসম বিধানসভাত মমতা দিদি জিন্দাবাদ ধ্বনি শ্লোগান বিধায়ক চেয়াৰমান আলীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে মমতা দিদি জিন্দাবাদ ধ্বনি দিলে বিধায়ক চেয়াৰমান আলীয়ে। লৈ আহিছো সবিশেষ খবৰ। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান শপত গ্ৰহণ কৰিয়ে নাভূত নাচৰুত কাণ্ড চেয়াৰমান আলীয়ে দিছে মমতা দিদি জিন্দাবাদ ধ্বনি। পুনৰ চৰ্চাত বিধায়ক চেয়াৰমান আলী আহমেদ শপত গ্ৰহণ কৰিয়ে মমতা দিদি জিন্দাবাদ শ্লোগান। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান শপত গ্ৰহণ কৰিয়ে নাভূত নাচৰুত কাণ্ড বিধায়ক চেয়াৰমান আলীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে দিলে মমতা দিদি জিন্দাবাদ শ্লোগান। শপত গ্ৰহণ কৰিয়ে মমতা দিদি জিন্দাবাদ শ্লোগান বিধায়ক চেয়াৰমান আলী আহমেদৰ। বিধায়ক চেয়াৰমান আলীৰ প্ৰভু ভক্তিৰ নমুনা বিধানসভাত শপত লৈ মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনি। চেয়াৰমানৰ শপত বাক্য পাঠ কৰিয়ে মমতা দিদি জিন্দাবাদ ধ্বনি বিধায়কগৰাকীৰ। মমতা বেনাৰ্জীৰ জয়গানৰ পিছতে জয় আই অসম উল্লেখ কৰে চেয়াৰমান আলীয়ে। অসম বিধানসভাত আজব কাণ্ড শপত গ্ৰহণৰ নামত জয়ধ্বনি মুখ্যমন্ত্ৰীৰ সন্মুখতে বিধায়ক চেয়াৰমান আলী আহমেদে দিছে মমতা দিদি জিন্দাবাদ ধ্বনি। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান শপত গ্ৰহণ কৰিয়ে নাভূত নাচৰুত কাণ্ড বিধায়ক চেয়াৰমান আলী আহমেদৰ। পুনৰ চৰ্চালৈ আহিছে বিধায়ক চেয়াৰমান আলী আহমেদ। অসম বিধানসভাত মমতা দিদি জিন্দাবাদ ধ্বনি। পুনৰ চৰ্চাত বিধায়ক চেয়াৰমান আলী আহমেদ। চেয়াৰমান আলী আহমেদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে অসম বিধানসভাত মমতা দিদি জিন্দাবাদ শ্লোগান দিয়ে শপত গ্ৰহণ কৰিয়ে নাভূত নাচৰুত কাণ্ড বিধায়ক চেয়াৰমান আলীৰ। বিধায়ক চেয়াৰমান আলীৰ প্ৰভু ভক্তিৰ নমুনা দেখিবলৈ পোৱা গৈছে। বিধানসভাত শপত লৈ মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনি বিধায়ক চেয়াৰমান আলী আহমেদৰ। শপত বাক্য পাঠ কৰিয়ে মমতা দিদি জিন্দাবাদ ধ্বনি দিয়ে বিধায়কগৰাকীয়ে। মমতা বেনাৰ্জীৰ জয়গানৰ পিছতে জয় আই অসম উল্লেখ কৰে চেয়াৰমান আলীয়ে। অসম বিধানসভাত আজব কাণ্ড শপত গ্ৰহণৰ নামত জয়ধ্বনি মুখ্যমন্ত্ৰীৰ সন্মুখতে বিধায়ক চেয়াৰমান আলীয়ে দিলে মমতা দিদি জিন্দাবাদ ধ্বনি। বিধায়ক চেয়াৰমান আলীৰ নাভূত নাচৰুত কাণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে অসম বিধানসভাত মমতা দিদি জিন্দাবাদ শ্লোগান। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দিছে বিধায়ক চেয়াৰমান আলী আহমেদে। শপত গ্ৰহণ কৰিয়ে মমতা দিদি জিন্দাবাদ শ্লোগান বিধায়ক চেয়াৰমান আলীৰ প্ৰভু ভক্তিৰ নমুনা দেখিবলৈ পোৱা গৈছে। বিধানসভাত শপত লৈয়ে মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনি চেয়াৰমান আলী আহমেদৰ। শপত বাক্য পাঠ কৰে মমতা দিদি জিন্দাবাদ ধ্বনি দিয়ে বিধায়কগৰাকীয়ে। মমতা বেনাৰ্জীৰ জয়গানৰ পিছতে জয় আই অসম উল্লেখ কৰে চেয়াৰমান আলীয়ে। অসম বিধানসভাত আজব কাণ্ড বিধায়ক চেয়াৰমান আলীৰ। শপত গ্ৰহণৰ নামত জয়ধ্বনি মুখ্যমন্ত্ৰীৰ সন্মুখতে বিধায়ক চেয়াৰমান আলীয়ে দিলে মমতা দিদি জিন্দাবাদ ধ্বনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে অসম বিধানসভাত মমতা দিদি জিন্দাবাদ শ্লোগান দিছে বিধায়ক চেয়াৰমান আলীয়ে। বিধায়ক চেয়াৰমান আলীৰ নাভূত নাচৰুত কাণ্ড। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ। জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ। জয় আই অসম। মই চেয়াৰমান আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ
যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।